ডুমৰ দলং স্বাস্থ্য উপকেন্দ্ৰৰ অন্তৰ্গত ১ নং তিলৈজান গাঁৱৰ জ্যেষ্ঠ নাগৰিক গণিতা হাজৰিকা নামৰ এগৰাকী ব্যক্তিয়ে এনকেফেলাইটিছ ৰোগত আক্ৰান্ত ইতিমধ্যে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে। গতিকে আমি আহ্বান জনাম যে এই ক্ষেত্ৰত আসলতে যি ধৰণে প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল বিভাগীয় কৰ্তৃপক্ষই, বিশেষকৈ ফগিঙৰ ব্যৱস্থা কৰিব লাগিছিল, এইটো কৰা হোৱা নাই। আৰু যাৱতীয় যিখিনি আসলতে প্ৰতিৰোধৰ ব্যৱস্থা কৰিব লাগে স্বাস্থ্য বিভাগে হওক বা চৰকাৰে, এই ক্ষেত্ৰত আসলতে কৰা পৰিলক্ষিত হোৱা নাই। এই অঞ্চলটোৰ ব্যক্তিসকলৰ তেজৰ নমুনা সংগ্ৰহ কৰি আৰু তাৰ লগে লগে যি ধৰণে আসলতে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল এইটো কৰা পৰিলক্ষিত হোৱা নাই। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰক আমি আহ্বান জনাইছোঁ যাতে এই ৰোগ যাতে অধিক আমাৰ অঞ্চলটোত যাতে বিয়পি নপৰে তাৰ কাৰণে সজাগ আৰু সচেতন হৈ থাকিবৰ কাৰণে আমি জনসাধাৰণক আহ্বান জনাইছোঁ। আৰু বিশেষকৈ জনসাধাৰণক আমি নিজৰ চৌপাশটো পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰাখিবৰ কাৰণে সকলোকে সজাগ সচেতন হৈ থাকিবৰ কাৰণে আহ্বান জনাইছোঁ। গণিতা হাজৰিকা, বয়স 68 মান হ'ব, ১ নং তিলৈজান গাঁও। আহিছিলে হেৰি নাজ বাইদেউহঁত আহিছিলে। আৰু তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে নেকি? তেজৰ নমুনা সংগ্ৰহ নাই কৰা এতিয়ালৈকে, কিন্তু এনেই কৈছিলে আৰু এইবোৰ কচুৱা জ্বলোৱা কথা আৰু এনেকৈ দৰৱ মৰা কথা, স্প্ৰে, আকৌ হেৰি খোৱাঙৰ পৰা আহিছিলে সেইজনেও দিহা পৰামৰ্শবোৰ দি থৈ গৈছে বাৰু তেনেকৈ। তাৰপৰা আঁঠুৱা চাঠুৱা ধোৱা আছিলে, আঁঠুৱা চাঠুৱা ধুলে। সেইফালৰ পৰা নাই কৰা, আমাৰ নিজে কৰি আছোঁ। অলপমান ডিচেণ্টৰী গৈছে মা ভাগৰ। তাৰপাছত ভিতৰত আহি ক'লোহি মা হ'লে ডিচেণ্টৰী হৈছে দেই, তো খাব মন নকৰে, অকণমান কম কম খাইছিলে। সেইটো কাৰণে পটাপট আমাৰ সৰুজনে বোলে ডাক্তৰ ঘৰলৈ ওলোৱা, সোনকালে লৈ যাওঁ বুলি হেৰি ক'লে মানে আমাৰ খুৰীয়েকক, মাক উলিয়াই লোৱা। তাৰপৰা তেনেকৈ ওলাই মেলি মাক লগালগ লৈ গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।